হৈ আছে মই নাজানো মই কিন্তু পবিত্ৰতা সেই পবিত্ৰতাখিনি বিচাৰি নাপাওঁ পাপা মামা ডেডি আংকুলত হয়নে নহয় বাৰু বিচাৰ কৰি চাওক আমাৰ ল'ৰা ছোৱালীক আমি যেতিয়া নেকি আমাৰ অতিথি এজনক চিনাকি কৰি দিবলৈ দিওঁ যাওঁ তেতিয়া আমাৰ ল'ৰা ছোৱালী কওঁ বাবা দিয়াচোন আংকুলক এটা ৰাইমছ গাই শুনোৱা নিচুকনি গীত এটা গাই শুনোৱা বুলি নকওঁ নিচুকনি গীত এটা গাই শুনোৱা বুলি নকওঁ যে আংকুলক ৰাইমছ এটা গাই শুনোৱাচোন আৰু তেওঁলোকে বৰ গৌৰৱেৰে কয় আমাৰ ল'ৰাটোৱে বা আমাৰ ছোৱালীজনীয়ে অসমীয়া মাধ্যমত নপঢ়ে নহয় ইংলিছ মিডিয়ামত পঢ়েতো সেইকাৰণে অসমীয়া ক'বই নাজানে নিজৰ মাতৃভাষা ক'ব নজনাটো গৌৰৱ বুলি ভাবে তেওঁলোকে নিজৰ মাতৃভাষা ক'ব নজনাটো কেতিয়াবা ক'ৰবাত গৌৰৱৰ বিষয় হ'ব পাৰে নেকি মই ৰূপজ্যোতি সংঘ আৰু পুথিভঁৰালৰ এই প্ৰত্যেকজন সদস্যৰ লগতে এই অঞ্চলৰ প্ৰত্যেকজন মানুহকেই প্ৰত্যেকজন ব্যক্তিৰে বিনম্ৰতাৰ অনুৰোধ জনাম অসমত আপুনি আপোনাৰ সন্তানক অসমীয়া হৈ জীয়াই থাকিবলৈ দিয়ক লুইতৰ বহল পাৰত তেওঁলোকক জীয়াই থাকিবলৈ দিয়ক ডক্টৰ ভূপেন হাজৰিকাই কতো বিদেশত গৈ গীত ৰচনা কৰা নাই লুইতৰ বহল পাৰত গোৱা গীতেই গোটেই বিশ্ব জয় কৰিছিল জুবিন গাৰ্গে অসমৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত গোৱা গীতেৰে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছিল কৃষ্ণকান্ত সন্দিকৈয়ে এষাৰ কথা কৈছিল বৰ ধুনীয়া এষাৰ কথা কৈছিল যে বিশ্ব সাহিত্য ৰচনা কৰিবৰ কাৰণে আমি বিশ্ব ঘূৰিব নালাগে আমাৰ গাঁৱৰ মালতী মাধৱৰ কাহিনীৰেও বিশ্ব সাহিত্য সৃষ্টি কৰিব পৰা যায় এই যে মই অলপ আগতে ক'লো ফাদাৰ্ছ ডে মাদাৰ্ছ ডে ভেলেণ্টাইন্স ডে আদি 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 ইত্যাদি এইবিলাক কেনেকৈ আমাৰ সমাজলৈ আহিল জানেনে 1935 চনত লৰ্ড মেকলে ভাৰতৰ শিক্ষা বিষয়া হৈ আহিল আহি তেওঁ দেখিলে যে ভাৰতৰ যিটো পৰম্পৰাগত গুৰুকুল শিক্ষা আছে এই গুৰুকুল শিক্ষাটো যদি ভাৰতত বৰ্তি থাকিবলগীয়া হয় তেতিয়াহ'লে ভাৰতৰ মানুহক কোনোদিন দমন কৰি ৰাখিব পৰা নাযায় তেওঁলোকক ভাৰতৰ মানুহকতো স্লেভ বুলিহে কৈছিল দাস বুলিহে কৈছিল গতিকে ভাৰতৰ মানুহক দমন কৰি ৰাখিবলগীয়া হলে গুৰুকুল শিক্ষা নাইকিয়া কৰিব লাগিব তেওঁ বাপেকলৈ চিঠি লিখিলে বাপেকে সেই হিচাপে ক'লে বাপেকৰ কথামতে ভাৰতত আহি পেলাই তেওঁ মিছনেৰী শিক্ষাৰ প্ৰৱৰ্তন কৰিলে মিছনেৰী শিক্ষাৰ প্ৰৱৰ্তন কৰাৰ লগে লগে সুপ্ৰভাতৰ ঠাইত আহিল গুড মৰ্ণিং শুভৰাত্ৰিৰ ঠাইত আহিল গুড নাইট ভেলেণ্টাইন ডে আহিল মাদাৰ্ছ ডে ফাদাৰ্ছ ডে আহিল বাৰ্থডে আহিল বাৰ্থডেত আপোনালোকে মম জ্বলাই কেকটো আনি পেলাই মম জ্বলাই নিশ্চয় মমডাল খুৱাই পেলাই নুমাই দি কেক কাটে মই খাইছো তেনেকুৱা বাৰ্থডে বহুতত খাইছো কিন্তু ভাৰতীয় সংস্কৃতিত বন্তি প্ৰজ্বলনৰ প্ৰৱৰ্তন আছে বন্তি নিৰ্বাপন কৰাৰ প্ৰৱৰ্তন নাই মিঠাতেল বা ঘিউৰে চাকিটো জ্বলাইহে নুনুমাই এই যে মমডাল নুমাই দিয়াৰ যিটো পৰম্পৰা এই নুমাই দিয়াৰ পৰম্পৰাটো ক'ৰ পৰা আহিছে পশ্চিমীয়া সংস্কৃতিৰ পৰা আমাৰ সমাজত আহি সোমাই পৰিলে নহয় জানো বাৰু